সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দই চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ এটা খবৰ আগবঢ়াইছে। আছাক আমি সেয়া পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পেঞ্চন সংক্ৰান্তীয় কাৰ্যালয়টো লখৰাৰ পৰা নিয়ন্ত্ৰণ হয়। লখৰাৰ পৰা এই কাৰ্যালয়টো উঠি যাব, কেলকাতালৈকে উঠি যাব। এই কথাটো যেতিয়া আমি গম পালোঁ, তেতিয়া আমি স্বাভাৱিকতে ভাবিলোঁ যে ৰাজ্যখনৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে অধিকসংখ্যক পেঞ্চনাৰী হ'ল আমাৰ অসমৰ। আৰু এই পেঞ্চনাৰখিনিৰ বিভিন্ন ধৰণৰ বিষয় বা ধৰক কেতিয়াবা কিবা তথ্য বিচৰা বা কিবা অসুবিধাত পেঞ্চনাৰখিনি সন্মুখীন হ'ল। এই বিষয়ত মানে এতিয়া আমাৰ যিটো সহজ ব্যৱস্থা আছে, এই ব্যৱস্থাটো ইয়াত নাথাকি কলিকতালৈ গুচি যাব বা মুম্বাইলৈ গুচি যাব। এই কথাটোত আমি বিশেষ ধৰণে গুৰুত্ব দিছোঁ। আৰু তাৎক্ষণিকভাৱেই যোৱাকালি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। অৱসৰ পোৱা মানুহ মানে কি? অৱসৰ পোৱা মানুহ মানে তেওঁলোক আচলতে বয়সস্থ মানুহ, নৱাগত কৰ্মচাৰী। এই কৰ্মচাৰীখিনি যদি কেলকাতালৈকে গৈ তেওঁলোকৰ সমস্যাটো সমাধান কৰিবলগীয়া ব্যৱস্থা হয়, তেতিয়াহ'লে এটা সাংঘাতিক ধৰণৰ দুৰূহ ব্যৱস্থা হ'ব। গতিকে আমি এই কৰ্মচাৰী সমাজৰ কাৰণে, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সমাজৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে নিশ্চিতভাৱে ভূমিকা পালন কৰিব লাগিব। আৰু আমি এই বিষয়টো এই পৰ্যায়তে, এইটো আৰম্ভণি, এতিয়ালৈকে কাৰ্যালয়টো গুচি যোৱা নাই। এইটো সৰ্বভাৰতীয় পৰ্যায়ত বিষয়টো সিদ্ধান্ত কৰিছে, আমি বিশ্বস্ত সূত্ৰে গম পোৱা মতে। গতিকে আমি নিশ্চিতভাৱে ইয়াত আমাৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিম। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি পেঞ্চনৰ কাম কাজসমূহ লখৰাত অনুষ্ঠিত হয় আৰু সেই কাৰ্যালয়খন কলকাতালৈ লৈ যোৱাৰ কাৰণে যি চেষ্টা চলাইছে, আৰু সেয়েহে সেয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হস্তক্ষেপ বিচাৰিছে, যাতে কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি, পেঞ্চনাৰসকলৰ প্ৰতি লক্ষ্য ৰাখি যাতে লখৰাৰ সেই পেঞ্চনৰ কাৰ্যালয়টো যাতে অন্য ঠাইলৈ, অন্য ৰাজ্যলৈ যাতে স্থানান্তৰ কৰা নহয়।